হেল্ল' এভৰিৱান, আজি বনালোঁ মই কাৱৈ মাছৰ কালিয়া। মইনো কেনেকৈ বনালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। বলক তেতিয়াহ'লে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলক তেতিয়াহ'লে। আজি ৰাতিপুৱাই আহিলে এয়া বেপাৰী মাছৰ, আৰু ভাবিলোঁ মই আজি কাৱৈ মাছেই ৰাখোঁ। বেলেগ মাছটো খাই থকা যায়েই, কিন্তু কাৱৈ মাছ অলপ কমকৈ খোৱা হয়। ভাবিলোঁ আজি লওঁ। আৰু এয়া মাছ কাটি আছে বেপাৰীয়ে। কাৱৈ মাছ কাৰ কাৰ প্ৰিয় জনাব কমেণ্টত। মোৰ হ'লে বিৰাট প্ৰিয় হয়। এয়া মাছকেইটা ভালদৰে মই ধুই ল'লোঁ, আৰু এতিয়া মই ইয়াতে নিমখ আৰু হালধি সানি ভালদৰে অলপ ফ্ৰাই কৰি ল'ম। এতিয়া প্ৰথমতে কেৰাহীত মিঠাতেল গৰম কৰি ল'ম। মিঠাতেলখিনি গৰম হৈ যোৱাৰ পিছত মই এটা এটাকৈ এনেকৈ কাৱৈ মাছকেইটা দি দিছোঁ কেৰাহীত। আৰু এইখিনি এতিয়া মই অলপ ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া মাছকেইটা ইলুটি শিলুটি কৰি ভালদৰে লৰাই লৈ ধুনীয়াকৈ ভাজি ল'ম। এয়া চাওক, মাছকেইটা ধুনীয়াকৈ ৰঙা ৰঙা হৈ গৈছে, মানে আধা ভজা হৈ গৈছে। বহুত বেছি ফ্ৰাই কৰিব নালাগে, নহ'লে মাছৰ যিটো টেষ্ট সেইটো নাইকিয়া হৈ যাব। এয়া আমাৰ মাছ ফ্ৰাইখিনি হৈ গৈছে প্ৰায়, আৰু এতিয়া মই এইখিনি নমাই ৰাখিম। এতিয়া সেই একেখন কেৰাহীতে মই ইয়াতে পাঁচফোৰণ কেইটামান দি দিছোঁ, আৰু মই এয়া দি দিছোঁ আদা নহৰু আৰু পিঁয়াজ খুন্দি লোৱা। এইখিনি পেষ্ট বনাই লৈছিলোঁ মিক্সিত, এইখিনি মই দি দিছোঁ। দি এতিয়া এইখিনি অলপ ভালদৰে ভাজি ল'ম, অলপ দেৰি লৰাই। এয়া চাওক, আমাৰ আদা নহৰুৰ পেষ্টখিনি আৰু পিঁয়াজৰ পেষ্টখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া এইখিনি টাইমতে মই এয়া বিলাহী এটা পেষ্ট বনাই লৈছিলোঁ, এইখিনি দি দিছোঁ। দি এইখিনি ভালদৰে মই লৰাই ভাজি থাকিম, যেতিয়ালৈকে ইয়াৰ পৰা এক্সট্ৰাকৈ অইল ওলাই নাহে আৰু ভালদৰে ভজা নাযায়, তেতিয়ালৈকে ভাজি থাকিম। আৰু এতিয়া দি দিছোঁ ইয়াতে সোৱাদ অনুসৰি নিমখ, আৰু এয়া দি দিছোঁ হালধি। এইখিনি দি এতিয়া ভালদৰে অলপ ঢাকি ৰাখি ভাজি থাকিম। আৰু এতিয়া দি দিছোঁ মই ইয়াতে এচামুচ জিৰা গুড়ি, আৰু এয়া দি দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ আধা চামুচ। এইখিনি দি মই এতিয়া ভালদৰে এইখিনি ভাজি ল'ম। গেছটো সদায় কম ফ্লেমত ভাজিব, নহ'লে কিন্তু পেষ্টখিনি জ্বলি যোৱা চান্স থাকে। এয়া চাওক, আমাৰ পেষ্টখিনি ধুনীয়াকৈ ভজা হৈ গ'ল, ৰঙচুৱা হৈ গৈছে, কালাৰ এটা ধুনীয়া ওলাইছে। আৰু এইখিনি টাইমতে মই এতিয়া ইয়াতে গৰম পানী ব্যৱহাৰ কৰিম। গৰম পানী দি দিম এতিয়া। মই যিহেতু মাছৰ কালিয়া বনাম, জোল নবনাওঁ ইমান, সেইকাৰণে পানীটো কমকৈ ব্যৱহাৰ কৰিছোঁ। অকণমান গ্ৰেভি কৰিম মই চব্জিটো। আৰু এয়া চাওক, পানীখিনি দি দিলোঁ ধুনীয়াকৈ। আৰু এতিয়া মই ইয়াতে এয়া ফ্ৰাই কৰি লোৱা কাৱৈ মাছকেইটা দি দিম। আৰু মই এইখিনি ঢাকি ৰাখি এতিয়া 15-20 মিনিটমানৰ কাৰণে মই এনেকৈ ল' ফ্লেমত উতলাই থাকিম, যাতে ইয়াৰে গ্ৰেভিটো ধুনীয়াকৈ সিজি যায় আৰু এটা ধুনীয়া পেষ্ট টাইপৰ হৈ যায়, যাতে পানী পানী বেছি হৈ নাথাকে, নহ'লে খাই ভাল নালাগে মাছৰ কালিয়া। এয়া চাওকচোন, পানীখিনি আধা হৈ গৈছে, আৰু অকণমান পানী কমি গ'লে আমাৰ চব্জিখিনি হৈ যাব। এইখিনি মই আৰু অকণমান ঢাকি ভালদৰে উতলাই ল'ম। এয়া চাওক, আমাৰ চব্জিখিনি ৰেডি হৈ গ'ল, পানীখিনি একদম শুকাই গৈছে, অকণমান আছে আৰু। এইখিনি টাইমতে নমাই থ'ম এতিয়া। তেনেই চিম্পুল এটা ৰেচিপি হয়, বহুত বেছি একো কৰিবলগীয়া নাথাকে। এয়া চাওকচোন, ইমান ধুনীয়া কালাৰটো হৈছে।
আৰু আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই